নমস্কাৰ। প্ৰথম কথা মই ক'ব গৈছোঁ যে আজি বতৰটো বহুত ভাল। মানে ইমান এটা ঠাণ্ডা পৰিছে বা ঠাণ্ডা পেলাইছে, খুব ধুনীয়া এটা, একদম বেছি ঠাণ্ডাও নহয় বা গৰমটোতো আজি নাই বাৰু, বহুত একদম ধুনীয়া কৰিছে মানে। আজি মানে যিটো বতাহ, ধুনীয়া একদম বতাহ এটা মাৰি আছে আৰু একদম ঠাণ্ডা হৈছে মানে। কাৰণ এইকেইদিনতো আপোনাৰ এসপ্তাহ দিন মানুহ একদম গৰমত থাকিবই নোৱাৰিছিলোঁ। আমাৰ ফালৰ কথাটো কৈছোঁ দেই। আপোনালোকৰ ফালে কেনেকুৱা কি সেইটো মই বিশেষ নাজানো, আপোনালোকে জনাব কমেণ্টত। কিন্তু আজিতো একদম মানে আমাৰ ফালে বহুত একদম ভাল এটা সুন্দৰ এটা মানে পৰিৱেশ এটা হৈছে মানে। একদম বাৰু বতৰটো ঠিকেই আছে। যাই নহওক, মই এটা কথা কৈছোঁ, মানুহ এটা কাম কৰিবলৈ গ'লে, মানুহ এটা কিবা এটা ছাকচেছ হ'বলৈ গ'লে আচলতে প্ৰথম মানুহৰ আগ্ৰহ থাকিব লাগিব আৰু আপুনি চিন্তা কৰি ল'ব লাগিব, মই এই কামটো কৰিব পাৰিম। আপোনাৰ মনটো ডাঠ কৰি ল'ব লাগিব যে মই এই কামটো কৰিম আৰু ইয়াত মই ছাকচেছ হ'ম আৰু কৰিম, যেনেকৈ হ'লেও কৰিম ফাৰ্ষ্ট টাইম। কাৰণ মই এটা কথাটোকে কৈছোঁ, এতিয়া ভিডিঅ' বহুতে বনাইছে ফেচবুকত, বহুতে টকা পাইছে বা কিবা কৰিছে বুলি প্ৰায় বহুত মানুহে মানে এতিয়া ফেচবুকত আহিছে, ফেচবুকত মানে টকা পায়, কিবা পায়, এনেকুৱা বুলি ভিডিঅ' বনাইছে। কিন্তু আচলতে ইমান সহজ নহয়, যিকোনো কাম ইমান এটা সহজ নহয় মানে। আপুনি কষ্ট কৰিব লাগিব, আপোনাৰ উদ্দেশ্যটো সফল কৰিবলৈ আপুনি চেষ্টা কৰিব লাগিব। আপুনি প্ৰথমতে আপোনাৰ মনটো আপুনি এইটো মই কৰিমেই বা মই যেনেকৈ হ'লেও ছাকচেছ হ'মেই, এনেকৈ এটা আপোনাৰ মনত আনি ল'ব লাগিব ফাৰ্ষ্ট টাইম। আপুনি একেবাৰে একমাহ দুমাহ বা এবছৰৰ পাছত যদি আপুনি একো ছাকচেছ নহয়, আপুনি যদি মনটো ভাঙি দিয়ে, তেতিয়া আপোনাৰ একো কাম নহ'ব। সেইকাৰণে মই আপোনালোকক আগতে কৈছোঁ যে মনটো প্ৰথম আপুনি ডাঠ কৰি ল'ব লাগিব। মনটো আপুনি প্ৰথম আপোনাৰ মনটো স্থিৰ কৰি ল'ব লাগিব। গতিকে মই আজি বহুত বছৰ হ'ল, মোৰ আজি এইটো পেজটো মোৰ বা এইটো প্ৰফাইলটো মোৰ আজি 2 বছৰ হৈছে। 2023 আছিলে। গতিকে 23ৰ পৰা এতিয়ালৈকে মই বহুত ট্ৰাই কৰিছোঁ, বহুত শিকিব বিচাৰি আছোঁ। কিন্তু এতিয়াহে মই ইমান দিনৰ মূৰত মই ছাকচেছ হৈছোঁ। কিন্তু মই ট্ৰাই কৰি আছোঁ, এৰি দিয়া নাই। এতিয়াও সম্পূৰ্ণ মই ছাকচেছ হোৱা নাই, এতিয়াও বহুত বাকী আছে আৰু বহুত জানিবলৈও বাকী আছে। মই তাকে ক'লোঁ কথাটো, মোৰ কথাটো শুদ্ধ অশুদ্ধ আপোনালোকে বিচাৰ কৰিব। যদি শুদ্ধ হৈছে আপোনালোকে কমেণ্ট কৰিব, যদি ভুলো হৈছে তেতিয়াও আপোনালোকে মোক শুধৰাই কমেণ্ট কৰিব। আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব, যদি বেছি ভাল লাগে আপোনালোকে শ্বেয়াৰ এটা কৰি দিব।